বয়স আৰু সময় বৰ খৰধৰকৈ গুচি যায়। এৰি দিয়া কাঁড়পাতৰ দৰে আমি যেতিয়া কাঁড়পাত এৰি দিওঁ সি গুচি যায় আৰু উভতি নাহে। সময়ো ঠিক একেই, যেতিয়া গুচি যায় তেতিয়া আৰু ঘূৰি নাহে। সেই সময়ক যদি আমি ধৰি ৰাখিব খোজোঁ তেতিয়াহ'লে আমাৰ ওচৰত মাত্ৰ দুটাই উপায় আছে। এটা হৈছে আমাৰ এই ফটোখন। আমি যদি ফটোখন মাৰি থ'লোঁ তেতিয়াহ'লে আমি তাক ধৰি ৰাখিব পাৰিম, কাৰণ ফটোখন আমি যিমানবাৰ দেখিম সিমানবাৰ আমাৰ মনত পৰিব যে হয় এই ফটোখন তেতিয়া মৰা হৈছিল। সেই সময়ৰ স্মৃতিখিনি আমাৰ ভাহি আহিব। আৰু আনটো হৈছে এই গছপুলি, যিকোনো এটা গছপুলি। এইটো বাৰু মই এটা বগৰী পুলি ৰুইছোঁ, এইটো যিমানবাৰ লাগিব সিমানবাৰ মোৰ মনত পৰিব এই সময়কণত মই বগৰী পুলিটো ৰুইছিলোঁ, বতৰ এনেকুৱা আছিলে বা আমুক বছৰ হৈছে এনেকৈ। আৰু অন্য কিবা পুলিও যদি ৰুওঁ আমি তেতিয়াহ'লে সেই পুলিটো 20 বছৰ পিছতো যদি দেখোঁ, 10 বছৰ পিছতো যদি দেখোঁ, আমাৰ মনত পৰিব সেই সময়কণত আমি এনেকৈ ৰুইছিলোঁ এই পুলিটো আৰু এতিয়া ডাঙৰ হ'ল, ইয়াৰ পৰা আমি কিবা এটা পাইছোঁ। আৰু একেবাৰে উত্তম উপায়টো হৈছে এয়াই, আমি যদি সময় ধৰি ৰাখিব খোজোঁ বা সময় ধৰি ৰখাৰ উপায় হিচাপে আমি এটা পুলি ল'ব পাৰোঁ। হয় নাই? কমেণ্ট কৰি জনাব মই কোৱা কথাটো কিমান দূৰ সঁচা আৰু কিমান দূৰ মিছা। আপোনালোকলৈ আজি মই সময়নো কেনেকৈ ধৰি ৰাখিব পাৰি তাৰ এটা অকণমান টিপছ দিবলৈ যত্ন কৰিলোঁ।